নমস্কাৰ মই নৱজিত ভাগৱতী প্ৰশ্নকাললৈ আপোনালোকক স্বাগতম জনাইছো আজি আমাৰ লগত আছে এজন বিশিষ্ট অতিথি তেও ভাৰত বাংলাদেশ সীমান্তৰ পৰিভ্ৰমণ কৰি তেখেতে বুজ লৈছিল কেনেকুৱা অৱস্থাত আছে আমাৰ ভাৰত বাংলাদেশ সীমান্ত কেনেদৰে তাত প্ৰব্ৰজনকাৰী আহে কেনেদৰে তাত ইফালৰ পৰা হিফাল হয় সীমান্তৰ লোক আৰু এনআৰসিক লৈ তেখেত বিশেষভাৱে জড়িত হৈ আছে তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছো ধন্যবাদ আপুনি এজনীয়া আয়োগত আছিল উচ্চতম ন্যায়ালয় গঠন কৰি দিয়া এই উচ্চতম ন্যায়ালয় গঠন কৰি দিয়া এজনীয়া আয়োগত যি আপুনি সীমান্ত পৰিভ্ৰমণ কৰিলে তাত আপুনি কি প্ৰতিবেদন দিছিল কি দেখিছিল সীমান্তত মই ভাৰত বাংলা যোনখন সীমান্ত আছে অসমৰ ক্ষেত্ৰত তাত মোক আয়োগ হিচাপে তাত পৰিদৰ্শন কৰি পেলাই প্ৰতিবেদন দিবলৈ মোক আদেশ দিছিলে নিৰ্দেশ দিছিলে সুপ্ৰিম কোৰ্টে মই 2072 যোনটো কিলোমিটাৰ আছে সেই বৰ্ডাৰৰ সেইখন সম্পূৰ্ণ ভ্ৰমণ কৰি পেলাই তাত মই 4টা ৰিপৰ্ট দিছিলোঁ মে মাহৰ পৰা 2015 মে মাহৰ পৰা 2015 নৱেম্বৰলৈকে 4টা ৰিপৰ্ট এটা দেখিলোঁ যে তাৰ প্ৰায় 272 কিলোমিটাৰৰ যোনখিনি বৰ্ডাৰ আছে তাৰ 95 কিলোমিটাৰ পানীৰ ওপৰত আছে তাৰমানে বহুতখিনি নদী প্ৰায়ভাগ বৰাকে হওক বা ব্ৰহ্মপুত্ৰ উপত্যকা হওক বা গংগাধৰ হওক সেইফালে কুশিয়াৰা আছে সেইবিলাক সকলো বহি পেলাই তালৈ যায়গৈ তো সেইটো এটা প্ৰায় উন্মুক্ত এটা সীমা হৈ আছিলে তাতে কেৱল জলসীমা নে স্থলসীমাৰো তাত কিছু না তাত চৰ এলেকাটো আছেই কিন্তু আটাইতকৈ আচলতে ডাঙৰ প্ৰত্যাহ্বান হৈছে সীমান্তৰ ক্ষেত্ৰত আমাৰ যোনটো 55 কিলোমিটাৰ ধুবুৰীত ব্ৰহ্মপুত্ৰৰ ওপৰত এটা সীমান্ত আছে তাৰমানে পোনে ইপাৰৰ পৰা সিপাৰে যদিও 20 কিলোমিটাৰ কিন্তু বেকাবেকিকৈ যায় বৰ্ডাৰটো মানে চৰৰ মাজেৰে এটা চৰৰ মাজেৰে গ'লে কি হয় এখন চৰৰ মাজেৰে যায় এটা আপুনি য'ত বহি আছে মই য'ত আছো ইয়াৰ মাজতে বৰ্ডাৰ তো দুখন ঘৰৰ মাজত মানে পিঠি দি থকা কিন্তু ইয়াত যিটো 150 ফুট বা 150 মিটাৰ যিটো নোমেন্স লেণ্ডৰ কথা আছে সেইটো তাত খাপ নাখায় এইটো তাকে ফেন্সিং এৰিয়াটোত আছে যোনটো মানে যোনখিনি স্থলৰ ওপৰত আছে সেইখিনি তাত সেইটো বস্তু কিন্তু চৰৰ ওপৰত কি হয় লগালগি ঘৰ ইনফেক্ট মই যোনখিনি এলেকা দুটামান এলেকালৈ গৈছিলোঁ তাততো তেওঁলোকে বজাৰ কৰিবলৈ যায় বাংলাদেশৰ তেওঁলোকে ওচৰৰ পুলিচ ষ্টেচনো বাংলাদেশ বুলিয়ে কৈছিলে মই সুধিছিলোঁ মই এখন পৰিদৰ্শন কৰি পেলাই মই এখন তেওঁলোক প্ৰকৃততে বাংলাদেশৰ মানুহ নে ইণ্ডিয়াৰ মানুহ মানে ভাৰতৰ মানুহ সেইটোৱেতো BSFৰ মানুহে ক'ব নোৱাৰিলে তাৰমানে তেওঁলোকে কয় যে আমি এটা কেনেকৈ চেকিং কৰোঁ এটা কি হয় নাওবিলাকত সেই চৰ এলেকাৰ পৰা ধুবুৰীত তেওঁলোকে প্ৰৱেশ কৰে তো মোৰ আগতে 3খন ডাঙৰ নাও আহিলে বাংলা মানে এই চৰ এলেকাৰ পৰা তো কৈছে আমি এইখিনি মানুহক আমাৰ চেকিঙে কৰা নহয় কোনজন তেওঁলোকে নাজানে যে বাংলাদেশৰ মানুহ নে সেইখিনি ভাৰতৰ মানুহ কিন্তু চৰ এলেকাত সকলো লগালগিকে থাকে যেনেকৈ ওচৰা ঘৰ এটা পথাৰো একে তাৰ মাজত খালি পোষ্ট থাকে আৰু তাত সম্পূৰ্ণ কিয়নো তাত বেটেলিয়ন নাছিলে এটাই দুটা বেটেলিয়ন আছে মই যোৱাৰ পিছত এটা বেটেলিয়ন বৃদ্ধি কৰিলে কিন্তু ইমান এটা ডাঙৰ এটা মানে বৃহৎ এটা এলেকাত প্ৰত্যেকটো চৰতে মানে বেটেলিয়ন দি পেলাই বা হেৰি কৰিবলৈ ইমান পৰিদৰ্শন কৰিবলৈ বা এটা চেকিং কৰিবলৈ বা পেট্ৰলিং কৰিবলৈ ইমান এটা সহজ নহয় আৰু BSFৰ কাৰণে আৰু মই সেইকাৰণে এটা প্ৰপ'জেল দিছিলোঁ প্ৰস্তাৱ দিছিলোঁ যে এটা নো মেন্স লেণ্ড কৰিব লাগে আমাৰ অসম ভাৰতবৰ্ষৰ ফালে কিন্তু বাংলাদেশৰ যোনখিনি সীমান্তলৈকেতো তেওঁলোকে তাত বসবাস কৰে এতিয়া আমি যদি 1 কিলোমিটাৰ আমি কোনো বসবাস নকৰা আমাৰ যদি কোনো লোক আমাৰ কোনো নাগৰিকে তাত বসবাস নকৰে সেই আমি 1 কিলোমিটাৰ সীমান্তৰ পৰা আমি কৰি দিওঁ মানে তাৰ সীমান্তৰ মানুহখিনি উঠাই পেলাই ভিতৰলৈ আনি পেলাই তেতিয়া আমাৰ পেট্ৰলিং কৰিবলৈ এটা সুবিধা হৈ যাব কিন্তু যদিও কোনো অনুপ্ৰৱেশকাৰী আহে তেতিয়া আমি তেওঁলোক সহজে তেতিয়া ধৰিব পৰা যাব আৰু তাত ইলেক্ট্ৰনিক সাৰ্ভেইলেন্স যোনটো আছে কিয়নো তেওঁলোকে মানে যোনটো আপোনাৰ এটা কিবা চিষ্টেম এটা যে কৰিছে বলকিট চিষ্টেম এটা কৰিছে ৰাজনাথ সিঙে সেইটো এনেও তেতিয়াও আছিলে মই নাজানো এইটো কিমান বলকিট চিষ্টেম এনেকুৱা যে আপোনাৰ মানে ইলেক্ট্ৰনিক আপোনাৰ ৰেজবিলাক যায় আপোনাৰ ৰেডাৰ টাইপ থাকে কোনোবা জন্তু আহিলে বা সেইবিলাক সকলো ধৰা পৰি যায় কোনোবা মুভমেণ্ট হ'লে সেইটো হেণ্ডহেল্ড থাৰ্মেল ইমেজেছ বুলি কয় HHTI জলস্থলতো হয় আৰু সেইটো হেৰিটো হ'ব পাৰে সেইটো কোনো নহয় এইটো আমাৰ বৰ্ডাৰত এইটো ইফালে পাকিস্তানতো ব্যৱহাৰ কৰে তাত অনুপ্ৰৱেশকাৰী মানে পাক বৰ্ডাৰত পাকিস্তানৰ ইয়াতো সেইটোকে তেওঁলোকে বলকিট চিষ্টেম কৰিছে কিন্তু কথাটো হৈছে কি যেতিয়ালৈকে মই ভাবোঁ মই সেইকাৰণে প্ৰস্তাৱটো দিছিলোঁ যে যেতিয়ালৈকে সম্পূৰ্ণ সীমান্ত আমি 1 কিলোমিটাৰ নো মেন্স লেণ্ড কৰি নিদিওঁ বিশেষকৈ আমাৰ যোনখিনি জলৰ ওপৰত আমাৰ যোনখিনি সীমান্ত আছে যদি চৰ এলেকাতে যদি লগালগি ঘৰ থাকে কোনজন ইফালৰ পৰা আহিলে ইফালৰ পৰা গ'লতো আমি ধৰিবই নোৱাৰিম সেইটো এটা সমস্যা এটা আছে সেই সমস্যাটো BSFৰ কেনেকুৱা ভূমিকা কেনে আছিল আপুনি কি দেখিছে ভূমিকা BSFটো কাম কৰি আছিলে তেওঁলোকে গৰু চৰু ধৰিছিলে সকলোৱে ধৰিছিলে কিন্তু কথাটো হৈছে তেওঁলোকৰ মানুহ কম আছিলে
আৰু মই যেতিয়া ৰিপৰ্টটো দিলোঁ তাৰপিছত তেওঁলোকে তাত এটা বেটেলিয়ান অতিৰিক্ত তেওঁলোকে দিছে বুলি মই শুনিছোঁ কিন্তু সেইটো কিমান দূৰ সহায় কৰিব সেইটো নাজানো কিন্তু মুঠৰ ওপৰত অতিৰিক্ততা হ'লেতো সহায়টো কৰিব আপুনি গোটেই 272 কিলোমিটাৰ ভ্ৰমণ কৰিছিল যেতিয়া প্ৰতিবেদন আপুনি যুগুতাইছিল কৰিমগঞ্জ সীমান্তত এনেকুৱা আছে যিটো কুচিয়াৰা নদীৰ কথা আপুনি কৈছে যে কুচিয়াৰা নদীত তাৰ কোনো বেৰ নাই বা সীমা নাই ইফালৰ মানুহ সিফালে অহা যোৱা কৰে অৰ্থাৎ বাংলাদেশৰ মানুহ ৰাতিপুৱা আহি ইফালে কাম কৰে আৰু সন্ধিয়া উভতি যায় এনেকুৱা ঘটনা ঘটি আপোনাৰ চকুত পৰিছে নেকি যিটো কথা আসলে কি হয় আমাৰ ইফালে মাটিবিলাকো ইফালে আছে আমাৰ যদি অসমৰ মানুহ আছে এটা নোমেন্স লেণ্ড যোনটো আছে ফেন্সিঙত তেওঁলোকৰ মানুহখিনি ফেন্সিঙৰ ইপাৰে গৈ পেলাই তেওঁলোকে খেতি কৰে একাংশ গাঁও আছে আৰু তাত বহুত গেট আছে প্ৰায় 50-60খন মান গেটটো ধুবুৰীটো আছে কৰিমগঞ্জতো আছে সেইবিলাক এটা ৰিলোকেট কৰি পেলাই ভিতৰলৈ অনাৰ কথা কৈছিলে তাত অসম চৰকাৰে তেওঁলোকৰ মাটি তেওঁলোকৰ আবণ্টন দিব লাগিছিলে মই নাজানো সেইখিনি কি কৰিছে কিন্তু মই দেখা সিমানখিনি চাগে হোৱাগৈ নাই কাৰণ সেইখিনি মাটি ৰিলোকেট কৰিব লাগিব ইয়াৰ ভিতৰত আৰু সেইটো এটা যেতিয়া মানুহ অনা জনা হৈ থাকে না নিশ্চয় তাতে বেলেগ মানুহ অহাৰ এটা সা সুবিধা থাকে আৰু দ্বিতীয়তে যোনটো কথা কৈছে যে অহা যোৱা এটা মানে এজন মানুহক অপহৰণ কৰিলে শিলচৰত তেওঁৰ বডিটো পালেগে বাংলাদেশত যদি তেওঁক অপহৰণ কৰিলে শিলচৰত নিশ্চয় তাৰ এটা মানে সহজ এলেকা আছে মোক তাৰ এছপিজনে কৈছিল এই ক্ষেত্ৰত মই এটা কাহিনী আপোনাক কৈছোঁ কাহিনী মানে কথা এইটো সত্য কথা যে ধুবুৰী যেতিয়া দক্ষিণ হালমাৰত আছিল তেনেকুৱা তাত এজন সাংবাদিক আছিল সাংবাদিকজনে কি কৰিছিল তেতিয়া তাত সীমান্তত যিবিলাক ডকাইতি হয় বা অন্য অপৰাধমূলক ঘটনা হয় তাৰ বিৱৰণ সংবাদপত্ৰত তেতিয়া প্ৰকাশ কৰিছিল এইটো প্ৰথম দশকৰ কথা 21 শতিকাৰ কিন্তু কৰিলে কি একাংশ লোক বাংলাদেশৰ পৰা অহা অপৰাধীয়ে তেওঁৰ নৱবিবাহিত পত্নীক অপহৰণ কৰি লৈ গ'ল মানে বাংলাদেশলৈ লৈ গ'ল বাংলাদেশলৈ লৈ যোৱাৰ পিছত তাত তেওঁলোকৰ কিছুমান মানুহৰ লগত যোগাযোগ কৰি অৱশেষত উদ্ধাৰ কৰিবলৈ সক্ষম হ'ল কিন্তু এনেকুৱা ঘটনা সীমান্তত ঘটিছে কিন্তু এতিয়া কেনেকুৱা তাত ফেন্সিং কেনেকুৱা হৈছে যোৱা 30 বছৰতো হোৱাই নাই ফেন্সিংটো না ফেন্সিং হৈছে কিন্তু ফেন্সিং যদি 272 কিলোমিটাৰ আমি যোনখিনি ভূমিৰ ওপৰত আছে তাত ফেন্সিং কৰোঁ 95 কিলোটো পানীৰ ওপৰত আছে গংগাধৰ আছে এফালে ব্ৰহ্মপুত্ৰ আছে এফালে ধুবুৰী আৰু বেলেগ বেলেগ বিভিন্ন সৰু সৰু নদী আছে আৰু এফালে কুচিয়াৰৰ লগতো সৰু সৰু নদী আছে আৰু আমাৰ সিধা বৰ্ডাৰ নহয় বেকাবেকি বৰ্ডাৰ সেই বেকাবেকি বৰ্ডাৰ এটা মানে প্ৰায় উন্মুক্তৰ নিচিনা সীমা এটা হৈ থাকে সেইকাৰণে যোনটো ইলেক্ট্ৰনিক সাৰ্ভেইলেন্স কৰিব সেইটো নিশ্চয় এটা সহায় কৰিব কিন্তু মই নভাবো যোনটো সিলিঙৰ কথা কৈ আছে যে এইটো সিলিং মানে একেবাৰে কোনো এই বেকাবেকি কৰোঁতে এটা কথা মনত যে ভোগডাঙা যিটো এৰিয়া আছে তাত এটা টেকেলি মানে কলহৰ দৰে এটা ঠাই আছে যিটো কলহৰ দৰে তাত সোমাই থাকে আমাৰ মাটিখিনি বাংলাদেশৰ গতিকে সেইটো সীমান্তটো চিল কৰাটো বৰ অসম্ভৱ কথা হ'ব কাৰণ সেইখিনি মানুহ ৰৈ যাব গতিকে তেনে ক্ষেত্ৰত কি ব্যৱস্থা এতিয়া তেওঁলোকে কৈছে যে মাত্ৰ 5 কিলোমিটাৰ সীমান্ত চিল কৰিবলৈ বাকী আছে জলসীমাক বাদ দি কি কয় জলসীমা সেইটো সেই 5 কিলোমিটাৰতকৈ কমহে হ'ব চাগে বলকিট হোৱাৰ পিছত তেওঁলোকে ডিমাণ্ড কৰিছে বা দাবী কৰিছে যে এইখিনি জলসীমাটো মোটামুটি চিল হৈ গ'ল নহয় জলসীমাটো কেনে চিল মানে কি হয় কোনো মানুহ আহিব নোৱাৰে যাব নোৱাৰে সেই নাওখিনি অহা বন্ধ হৈছে নেকি এক চৰ এলেকাৰ পৰা দ্বিতীয়তে যদি আমাৰ ঘৰবিলাক লগালগিকৈ বসবাস কৰি আছে লগালগি ঘৰ আছে আপুনি আৰু মই যেনেকৈ বহি আছোঁ তেনেকৈ যদি অসমৰ বাংলাদেশৰ সীমান্তৰ তাত চৰ এলেকাৰ মাজত ফেন্সিংটো নাই তো সেই চৰ এলেকাৰ মাজত এতিয়া ফেন্সিং নাই তো মই আপোনাৰ ঘৰলৈ যাওঁ আপুনি মোৰ ঘৰলৈ আহিব পাৰে তো কোনজন বিদেশী হয় কোনজন স্বদেশী আমি তাকো চিনাক্ত কৰিব নোৱাৰোঁ আৰু সেইজন BSFৰ অফিচাৰ মোৰ অডিঅ'ভিজুৱেল আছে তেওঁ স্বয়ং কৈছে আৰু আমাৰ হোম কমিশনৰ তেতিয়া সুপ্ৰিম কোৰ্টত এইটো দাখিল কৰিছে অডিঅ'ভিজুৱেল দিয়া আছে সকলো দিয়া আছে এতিয়া কি কৈছিল এতিয়া তেওঁ কৈছিলে যে উই ডোন্ট নো হু ইজ ইণ্ডিয়ান এণ্ড হু ইজ ফৰেনাৰ উই কেনট চেক কেনেকৈ আহে আমিতো চেক আমিতো আমাৰ মান চিষ্টেমো নাই আইডেণ্টি কাৰ্ড দিয়া নাই বা BSFে যেতিয়া তেনেকুৱা কথা কৈছে তাৰপিছতো সীমান্তৰ উন্মুক্তৰ বেলেগ কথা ক'বলৈতো বাকী নাথাকিলে কওক সেইকাৰণে তো কথাটো হৈছে কি আমাৰ সেইকাৰণে 2-3টা কৰিব লাগিছিল আমি মানুহে এইটো বৰ্ডাৰ চিলিংটো লৈ এটা কিন্তু আমি এটা দেখিছোঁ তেনেকুৱা এখন সীমান্তৰ আৰু এইটো কেৱল অসমৰ ক্ষেত্ৰতে ভাৰত বাংলা সীমান্ত হৈছে 4000 কিলোমিটাৰ হয় আৰু এইফালে ত্ৰিপুৰাটো খোলাই আছে ভাৰত বাংলা আমাৰ অসমত আন্দোলনৰ কাৰণে খোলা আছে সেইফালেদিও আহে বেলনীয়া হৈ পেলাই আহে মোক শিলচৰত কৈছে যে বেলনীয়া হৈ পেলাই অসমত প্ৰৱেশ কৰে তো সেইকাৰণে এইটো যোনটো বৰ্ডাৰ চিল কৰা এটা মানে চিলটো মানে কি বুজায় যে কোনো মানুহ আহিবই নোৱাৰিব সেইটো মই ভাবোঁ যে আমি যি প্ৰকৃততা আৰু বাস্তৱিক যি আমাৰ এটা অনুভৱ বা আমাৰ অভিজ্ঞতা এইখিনিলৈ এইটো কোৱাটো এটা মানে ইমান সঠিক নহ'ব এটা কথা ক'ব পাৰি যে ভাৰত বাংলা সীমান্ত চিল হোৱাৰ আশা কম সম্পূৰ্ণ অৰ্থত অসমৰ ক্ষেত্ৰত অসমত প্ৰতিবাদ হৈছে আন্দোলন হৈছে উচ্চতম ন্যায়ালয়ত গোচৰ তৰিছে গতিকে তাত কিছু আগবাঢ়িছে কাম তুলনামূলকভাৱে কিন্তু বাকীখিনি এতিয়াতো চিল হোৱা নাই গতিকে যিহেতু ত্ৰিপুৰা হৈ এতিয়াও আহিব পৰা বাট মুকলি হৈ আছে যিবোৰত এতিয়া শেহতীয়াকৈ ৰোহিংগাসকল আহি আছে যিটো আমাৰ বাতৰিত প্ৰকাশ হৈ আছে বা বাতৰিত আহি আছে গতিকে তেনেস্থলৰ সম্পূৰ্ণ চিলৰ আশা কৰিব নোৱাৰি আপোনাৰ যিটো অভিজ্ঞতা আপুনি সেইটো কথাই কয় নেকি সেইটোৱে কওঁ সেইকাৰণে সেইটো সম্পূৰ্ণ একদম সঠিক মই আপোনাৰ লগত এগ্ৰি কৰোঁ আৰু সেইকাৰণে আৰু পানী কেনেকৈ বন্ধ কৰিব আৰু ইয়াৰ পৰা গৰু চুৰটো হৈয়ে থাকে
ইয়াৰ পৰা গৰু চোৰাং যাব নোৱাৰে, তলেৰে গৈছে চোৰাং বেপাৰী। যদি ইয়াৰ পৰা তাৰ পৰা চোৰাং বেপাৰ হৈ থাকে, টকা পইচাও তাৰ পৰা ইয়ালৈ আহে। আৰু আমি ইয়াতে এটা মই কৈছোঁ, প্ৰায় যোৱা বছৰ এইটো সময়তে আমাৰ মানুহ এজন আমি ধৰা পৰিছিলে আজাৰাত, যোনজন বাংলাদেশী হয়। 3 দিন আগৰ বাংলাদেশৰ ATM ৰিচিট আছে, বাংলাদেশী টকা আছে। পিছত পুলিচক আটক কৰি পেলাই পুলিচক তেওঁ আমি দি দিয়া হ'ল। কিন্তু মুঠৰ ওপৰত মানুহ আহি আছে গৈ আছে, সেইটো এটা প্ৰমাণ। সেইকাৰণে মই এটা হেৰি দিছিলোঁ যে যেতিয়া যদি আমি আমাৰ চিলিংটো এটা কি হৈছে, আমি এতিয়া অনুপ্ৰৱেশকাৰী আমাৰ তালৈ মূল কাৰণটোলৈ আমি যাব লাগিব। আৰু মূল কাৰণটো হৈছে, সকলোৱে কয় যে তেওঁলোকে সীমান্তত নৰয়। হোম কমিশ্যনাৰেও কৈছিলে যে সীমান্তত নৰয়, তেওঁলোকে ভিতৰলৈ গুচি আহে, অসমৰ ভিতৰলৈ তেওঁলোকে বসবাস কৰিবলগীয়া হয়, কাৰণ তেওঁলোকৰ ভূমি নাই। তেওঁলোকে যি জনবসতিৰ ঘনত্ব প্ৰায় 1200 প্ৰতি বৰ্গ কিলোমিটাৰ, অসমত ভৱিষ্যত 380 বা এটা 400 ভিতৰত আমাতকৈ 3-4 গুণ বেছি। তেওঁলোকৰ তাতে ফ্লাডো হয় বা বানপানীও হয়। সেইকাৰণে আছে। সেইকাৰণে আমাৰ ইয়াত তেওঁলোকে যি কাৰণত আহে, সেই কাৰণটো যদি আমি ৰোধ কৰিব পাৰোঁ বা সেই কাৰণটোত আমি বাধা দিব পাৰোঁ, আৰু সেইটো হৈছে যোনটো আমাৰ অৰুণাচল, নাগালেণ্ড, মিজোৰামত তেনেকুৱা ধৰণৰ যি তেওঁলোকৰ আইন ব্যৱস্থা আছে, য'ত কোনো ধৰণৰ তেওঁলোকৰ থলুৱা নাগৰিক আৰু থলুৱা মানুহৰ বাহিৰে কোনো ধৰণৰ ভূমি বা চাকৰিৰ ওপৰত, কোনো সম্পদৰ ওপৰত কোনো অধিকাৰ নাপায়। তেনেকুৱা যদি আমি এটা আইন ব্যৱস্থাৰ দ্বাৰা আমি অসমত ব্যৱস্থা এটা নকৰোঁ, তেতিয়াহ'লে বিদেশী আহিয়ে থাকিব। অৰুণাচল, নাগালেণ্ড আৰু যিটো আপুনি কথা কৈছে মিজোৰামত, তাত ইনাৰ লাইন পাৰ্মিটৰ চিষ্টেমটো তেওঁলোকৰ আছে আৰু অন্য আইন ব্যৱস্থা আছে। কিন্তু তাত এটা সুবিধা, তেওঁলোকৰ গোটেইখিনি মানুহ জনজাতীয় বা পাৰ্বত্য জনজাতি। কিন্তু অসমততো সেইটো নহ'ব, কাৰণ অসমৰ বাংলাদেশৰ যিটো জনগাঁথনি, তেওঁলোকৰ যিটো মুখাবয়ব, সেইটো অসমৰ মানুহৰ লগত মিলে। ফলত ইয়াতে আইডেণ্টিফাই কৰাটো সেইটোতো হয়। কিন্তু কথাটো হৈছে কি, এতিয়া ভিত্তিটো কি হ'ব? সেইকাৰণে তেওঁলোকে তাত জনজাতি ক্ষেত্ৰত কৰিছে, আমাৰ ইয়াত নাগৰিকত্ব ভিত্তিত কৰি দিব পাৰে। এতিয়া আমাৰ কি হৈছে, এতিয়া NRC হ'ব। এতিয়া NRC হ'বলৈ NRC এবাৰ চূড়ান্ত হৈ যোৱালৈকে 51 চনৰ আমাৰ যোনখিনি ডেটা আছে, NRC ডেটাবেছ এটা ওলাই যাব। আৰু সেইটো তেতিয়া মই সেইটো প্ৰস্তাৱটো 5 অক্টোবৰৰ মোৰ যোনখন ৰিপৰ্ট আছিলে সুপ্ৰিম কোৰ্টত, মই তেতিয়াই প্ৰস্তাৱটো দিছোঁ 51 চনৰ ভিত্তিত এটা সংৰক্ষণ কৰিব পাৰে, যোনটো মণিপুৰ বিধানসভাই কৰিলে। আৰু সেইটো এনেকুৱা ধৰণৰ হ'ব যে যিসকল 51 চনত ভাৰতীয় নাগৰিক আছিলে, অসমৰ বাসিন্দা আছিলে, কেৱল তেওঁলোকৰ ক্ষতিৰ কাৰণে ইয়াত সকলো সংৰক্ষিত হ'ব। তেতিয়া আকৌ নাগৰিকত্ব আইন সংশোধন কৰিব নালাগিবনে? প্ৰয়োজন নাই, কিয়নো নাগৰিক আপুনি 70টো হ'ব পাৰে, 91টো হ'ব পাৰে, 2001 চনত হ'ব। কিন্তু নাগৰিকত্ব আইনতে তেওঁলোকে কৈছে যে 2003 চনলৈ যিখিনি, মই সেইটোলৈ আহি আছোঁ। কথাটো হৈছে এনেকুৱা ধৰণৰ, আজিৰ দিনত সকলো মানুহে, সকলো ধৰণৰ নাগৰিকে অসমত সকলো ধৰণৰ সম্পদৰ ওপৰত তেওঁলোকে অধিকাৰ পায়, থলুৱা নাগৰিক আৰু থলুৱা খিলঞ্জীয়া মানুহৰ লগত। এতিয়া আমি যদি তাতে অতিৰিক্ত চৰ্ত দি দিওঁ, যোনটো ইতিমধ্যে চুবুৰীয়া ৰাজ্যত আছে, যে কেৱল ভাৰতীয় নাগৰিক নহ'লে নহ'ব, কিন্তু ভাৰতীয় নাগৰিক হ'ব লাগিব 1951 চনত, আৰু অসমৰ বাসিন্দা হ'ব লাগিব। আৰু সেইটো চৰ্ত যদি তেওঁ ছেটিছফাই কৰে, তেতিয়া তেওঁলোকে ইয়াত ভূমি, চাকৰি ইত্যাদি ক্ৰয় কৰিব পাৰিব। আৰু সেই তেনেকুৱা এখন আইন আমাৰ বিধানসভাই প্ৰণয়ন কৰি পেলাই আমাৰ অসমৰ মানুহক সুৰক্ষিত কৰিব পাৰে। সেই একেধৰণৰ তেনেকুৱা এখন বিধেয়ক মণিপুৰ বিধানসভাই জুলাই 2018 চনত মণিপুৰ বিজেপি চৰকাৰে গ্ৰহণ কৰিছে, যে 51 চনত যিসকল খিলঞ্জীয়া জাতি জনগোষ্ঠী আছিলে আৰু 51 চনত যি নাগৰিক আছিলে, তেওঁলোকৰ কাৰণে আৰু তেওঁলোকৰ সতি সন্ততিৰ কাৰণে সকলো ভূমি, চাকৰি, বাণিজ্যিক ব্যৱস্থা সংৰক্ষিত কৰিছে। সেই কিয়নো আমাৰ এটা মূল কাৰণটো হৈছে তেওঁলোকে সকলো সা সুবিধা পায়। এতিয়া ধুবুৰীত আহি পেলাই তেওঁলোকে বাংলাদেশৰ পৰা আহি ধুবুৰীত তেওঁলোকে ল'ৰা ছোৱালী জন্ম দিয়ে, কিয়নো বাৰ্থ চাৰ্টিফিকেট পাই যায়, আকৌ পুনৰ তেওঁলোকে বাংলাদেশলৈ উভতি যায়। সেইটো জনাজাত, এইটো সমস্যা নাই। সেইটো এটা প্ৰতিবেদনত যিটো শেহতীয়াকৈ প্ৰতীক্ষা চলাই দাখিল কৰিছিল, 1500 নথি কিয় প্ৰয়োজন নাই, তাত এজন মানুহৰ কথা উল্লেখ কৰিছিল। তেওঁ আছিল চিলেট ডিভিজনৰ তাৰ বাসিন্দা। 2011 চনত তেওঁ আহি শিলচৰত আছে, শিলচৰত খুৰাকৰ ঘৰ। কিন্তু তেওঁ শিলচৰত আহি তাতেই সীমাবদ্ধ নাথাকিল। তেওঁ কৰিলে কি, যে তেওঁৰ যিটো বাংলাদেশত থকা পৰিয়ালৰ আটাইবোৰৰ নাম সন্নিৱিষ্ট কৰি NRCত আবেদন কৰিলে। NRCত যেতিয়া তদন্ত কৰিলে, তদন্তত প্ৰহৰলৈ আহিল যে তেওঁ আচলতে তাৰে বাসিন্দা, আৰু তেওঁ স্বীকাৰো কৰিছে পৰৱৰ্তী সময়ত তেওঁলোকৰ তদন্তত, যি DMৰ সন্মুখত হৈছিলে, মানে আমাৰ জিলা উপায়ুক্তৰ সন্মুখত। গতিকে তেনেকুৱা ঘটনা ঘটি আহিছে। গতিকে এই ক্ষেত্ৰত গোটেই সমস্যাটোৰ সমাধান কি হ'ব? সমাধানটো সেইকাৰণে আমাৰ কেৱল এটা সমাধানেই নহয়। আজিৰ দিনত এতিয়া NRC হ'বলৈ গৈ আছে, চূড়ান্ত হ'বলৈ গৈ আছে। NRCত এতিয়া কিমান মানুহ অন্তৰ্ভুক্ত হৈছে? NRC দোষমুক্ত হ'ব মানে যি খেলি মেলি আছে? নিশ্চয় নহয়, প্ৰশ্নই নুঠে। কিয়নো এতিয়া যোনটো আছে NRCত আমি সংখ্যাটো কি হয়, কিৰেণ ৰিজিজুৱে কৈছিলে 80 লাখ, নহয় হিতা শইকীয়াই 92 চনত 32 লাখ,
শ্ৰীপ্ৰকাশ জয়ছৱালে UPM মন্ত্ৰীয়ে 50 লাখ 2004 চনত কিৰেণ ৰিজিজুৱে নৱেম্বৰত 16 তাৰিখ 2016ত কৈছিলে 80 লাখ 80 লাখৰ বিনিময়ত 40 লাখ বাদ পৰিছে অকণমান সময় ৰৈ দিছো আমাৰ সময় হৈছে পুনৰ উভতি আহিছো প্ৰশ্নকালৰ মজিয়ালৈ আজি আমাৰ লগত আছে উচ্চতম ন্যায়ালয়ৰ জ্যেষ্ঠ অধিবক্তা উপমন্যু হাজৰিকা আপুনি কৈছিল অলপ আগতে যেটো সংখ্যাৰ কথা কৈছিল যে শ্ৰীপ্ৰকাশ জয়ছৱালে কিমান সংখ্যা দিছিল তাৰ আগতে হিতাচাৰীকে কিমান সংখ্যা দিছিল আৰু কিৰেণ ৰিজিজুৱে শেহতীয়াকৈ কিমান সংখ্যা দিছে এই গোটেইখিনিলৈ এনআৰচিত প্ৰতিফলিত হৈছে নে তাত সংখ্যাবিলাক নাই হোৱা প্ৰথম অৱস্থাতে খচৰাত 40 লাখ ওলালে খচৰাত 40 লাখ মানে 40 লাখ অন্তৰ্ভুক্ত হৈ গ'ল মানে 40 লাখ বাদ পৰিলে 40 লাখ অন্তৰ্ভুক্ত হৈ গ'ল তাৰ উপৰিও এতিয়া শেহতীয়াভাৱে দেখিছোঁ যোনটো আমাৰ জ্যেষ্ঠ মন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই কওক বা 18 পৰা 20 লাখলৈকে মানুহ ফাইনেলি চূড়ান্ত এনআৰচি পৰা তেওঁলোকে বাদ পৰিব তাৰমানে আমাৰ 60 লাখ থাকি গ'ল এতিয়া 60 লাখৰ কেনেকৈ তেওঁলোকে অন্তৰ্ভুক্ত হ'ল সেইটো লৈ মই তিনিখনকে মই স্মাৰক পত্ৰ প্ৰদান কৰিছিলোঁ কেন্দ্ৰীয় চৰকাৰক বিসংগতিখিনি দেখুৱাই পেলাই যে তেওঁলোকে কি ধৰণে মানে গ্ৰাউণ্ড ভেৰিফিকেশ্যনে নকৰিলে ফিল্ড ভেৰিফিকেশ্যন নকৰিলে ফিল্ড ভেৰিফিকেশ্যনৰ সময়ত তেওঁলোকে নথিখিনি ভেৰিফিকেশ্যন নকৰিলে পৰীক্ষণ নকৰিলে তেওঁলোকে কেৱল ওচৰ চুবুৰীয়া মানুহৰ এখন এফিডেভিট লৈ ল'লে বা সাক্ষী লৈ পেলাই তেওঁলোকে ক'লে যে মই জানো তেওঁ স্বদেশী ইজনে ক'লে ইজনে সিজনক সাক্ষী দি পেলাই স্বদেশী পাতি পেলাই তেনেকুৱা এখন সেই ভিত্তিত এনআৰচিত সীমান্তৱৰ্তী এলেকাত মানুহ অন্তৰ্ভুক্ত হৈছে আৰু য'ত গড় সংখ্যা বাদ পৰা 12% অসমত সীমান্তৱৰ্তী জিলাত ধুবুৰীত বৰপেটাত য'ত আটাইতকৈ বেছি বৃদ্ধি হৈছে যাততকৈ আটাইতকৈ বেছি অনুপ্ৰৱেশ হৈছে 7.8%লৈকে আহিছে তো সেইখিনি মানুহ এতিয়া আহিলে ক'ত সেইখিনি মানুহ আমি দেখি আছোঁ যোনখিনি আপোনাৰ মই কৈছোঁ বেদখল কৰে আমাৰ এতিয়া বনাঞ্চলৰ 17 লাখ হেক্টৰ মাটি 4 লাখ হেক্টৰ চৰকাৰ ফৰেষ্ট ডিপাৰ্টমেণ্টে স্বীকৃতি দিছে তাৰমানে যে সেইখিনি বেদখলত আছে তাৰমানে তাতকৈও বেছি আছে বুলি তেওঁলোকে ইনফৰ্মেলি কয় আৰু তাৰপিছত আমাৰ পিজিআৰ মাটি যেনেকৈ আপোনাৰ এতিয়া চিপাঝাৰত এটা ফুহুৰাতলি এটা ফুহুৰাতলিটো এখন পিজিআৰ হয় পিজিআৰত কোনো তাত স্থায়ী বসতি হ'বই নোৱাৰে স্থায়ী বসতি হোৱাৰ প্ৰশ্নই নুঠে কিন্তু তাত বেদখল কৰিছে বুলি চৰকাৰে য'ত স্বীকৃতি দিছে কিন্তু আমাৰ সেই পৃষ্ঠপোষকতা যি তেওঁলোকে কৰে আমাৰ এতিয়া মই দেখিছোঁ সকলো চৰকাৰে সকলো ৰাজনৈতিক দল সকলো নেতাই বাংলাদেশী পৃষ্ঠপোষকতা কৰে আমি অভিযান আৰম্ভ কৰিছিলোঁ ফুহুৰাতলিক খালী কৰাবলৈ সেই এলেকাটো 77,000 বিঘা 2014 চনৰ পৰা আজিলৈকে একথা মাতিও আমাৰ খিলঞ্জীয়া মানুহ গতাই দিব নোৱাৰিলে উভতাই দিব নোৱাৰিলে অথচ উভতাই এনেকুৱা হৈছে যে আমাৰ মানুহে নিজৰ যোনখিনি খেতি কৰিছিলে গ্ৰেজিং ৰিজৰ্ভৰ মাটি আৰু তেওঁলোকে এৰি থৈ আহিবলগীয়া আছে আৰু ফুহুৰাতলি আপুনি যোনটো নামটো ল'লে মই আপোনাক কওঁ ফুহুৰাতলি পিজিআৰৰ পৰা বিজেপি দলৰ পৰা 3জনকৈ এইবাৰ পঞ্চায়তত তেওঁলোকৰ ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত হৈছে আব্দুল কাদিৰ জাকিৰ হুছেইন আৰু ৰফিকুল ইছলাম মই সেইকেইটা মই এখন সংবাদমেলত উল্লেখ কৰিছোঁ সেই বেদখলকাৰ ফুহুৰাতলি NSKত 0% অন্তৰ্ভুক্ত হৈছে এনআৰচি সেই গোটেই এলেকাটো 77 বিঘাত 0% to 59% এনআৰচিত অন্তৰ্ভুক্ত হৈছে আৰু সেইখিনি মানুহকে লৈ পেলাই তাৰপিছত গৈ পেলাই আৰু এতিয়া আমাৰ পৃষ্ঠপোষকতা মই কেনেকুৱা ধৰণে বুজাই দিওঁ যেতিয়া আমাৰ মোদী ডাঙৰীয়া মিটিং হৈছিলে এখন ডাঙৰ সমাৱেশখন হৈছিলে আমাৰ চাংচাৰি আমাৰ যোনখিনি মানুহ ভুক্তভোগী খিলঞ্জীয়া মানুহৰ চকুৰ আগতকৈ প্ৰায় 25,000 মানুহ বিভিন্ন মানে প্ৰায় 200 নে 300খন বাছ আৰু 2000খন মান বাইক তাৰ পৰা তেওঁলোকৰ মানে পৰিচয় লুকুৱাবলৈ তেওঁলোকক লুঙি আৰু টুপি নহয় তেওঁলোকক চোলা আৰু পেণ্ট পিন্ধাই পেলাই মোদী ডাঙৰীয়া মিটিঙলৈ লৈ গ'ল জয় জয়কাৰ কৰিবলৈ সেইটো পেণ্ট পিন্ধাতে যোগান কৰি ধৰিছে সেইটো যিসকলে লৈ গৈছে আয়োজকে কৰিছে নিশ্চয় কৰিছে আৰু কোনে কৰিব বা তেওঁলোকক কৈ দিছে যোগাবলৈ আৰু তেওঁলোকে এতিয়া বেদখলকাৰী হয় তেওঁলোকক যদি কয় যে আমি তোমালোকক এটা সুৰক্ষিত কৰিম তোমালোকৰ আমি ৰক্ষক আমি হয় সেইকাৰণে তেওঁলোকেতো নিশ্চয় যাব মিটিঙলৈ তেওঁলোকৰ কি আছে তেওঁলোকক ইয়াত স্থায়ী বসতিহে লাগে মানে ভোট আৰু তাত মই কওঁ আৰু এটা কথা ইমান দিন যুঁজি আছোঁ যোনখিনি 77,420 বিঘা মাটি কংগ্ৰেছ চৰকাৰৰ সময়ত তেওঁলোকে আগষ্ট 2013 চনত তেওঁলোকে RTIত কৈছিলে এই বিজেপি চৰকাৰৰ সময়ত যোৱা বছৰ MLA তাৰ স্থানীয় MLA যোনে আগতে কংগ্ৰেছত আছিলে এতিয়া বিজেপিত আহিলে এটা প্ৰশ্ন কৰিলে ৰাজমন্ত্ৰীক আৰু সেই ৰাজমন্ত্ৰীয়ে 11 মাৰ্চত এটা প্ৰশ্ন উত্তৰ দিলে যোৱা বছৰ 2018 তাৰিখে যে এতিয়া বেদখলৰ ভূমি আছে 23,059 বিঘা তাৰমানে 44,000 বিঘা ভূমি তেওঁলোকে নাইকিয়াই কৰি পেলালে আৰু সেইখিনি মানুহ তেওঁলোকে স্থায়ী বসতি দি পেলাই তেওঁলোকক তাত পট্টা দিবলৈ গৈ আছে কিন্তু যোনটো গৃহ আৱাস যোজনা আছে প্ৰধানমন্ত্ৰী তাত আপোনাৰ একথা ডেৰ কথা মাটি মানে আপোনাৰ নিজৰ নামত থাকিব লাগে সেই তাত উপভোগ কৰিবলৈ তো সেই সুবিধা ল'বলৈ তো সেই তেনেকুৱা ধৰণৰ এটা ষড়যন্ত্ৰ চলাই আছে আপুনি শেহতীয়াকৈ নিৰ্বাচনলৈকে আহিব লগা মানে নিৰ্বাচনীয় ৰাজনীতিলৈকে আপুনি অহাৰ কথা এইবিলাক মূল কাৰণটো কি
ইমান দিন যুঁজিলোঁ আমাৰ তিনিটা কৰণী আছে প্ৰথম হৈছে আমাক সংৰক্ষণ দিয়ক মই 2015 চনৰ অক্টোবৰ মাহতে সংৰক্ষণটো কেনেকুৱা মানে সংৰক্ষণ হৈছে 51 ভিত্তিত সংৰক্ষণ যে কেৱল নাগৰিক হলে নহব 1951 চনৰ নাগৰিক হলেহে আৰু তেওঁলোকৰ সতি সন্ততিয়ে ভূমি চাকৰি অনুজ্ঞা পত্ৰৰ ওপৰত তেওঁলোকৰ অধিকাৰ থাকিব দ্বিতীয়তে এনআৰসি পুনৰ পৰীক্ষণ কৰাটো অনিবাৰ্য কাৰণ 60 লাখ বিদেশী চৰকাৰৰ তথ্যমতে অনুসৰি তাৰ অন্তৰ্ভুক্ত হৈছে কিন্তু তেওঁলোকে তৎপৰতা দেখুৱাইছে যিখিনি বাদ পৰা বিদেশীক তেওঁলোকক অন্তৰ্ভুক্ত কৰিবলৈ সেইকাৰণে বান্ধনখিনি মুক্ত কৰি পেলাই আৰু মানুহ সোমাই দিব সকলো ৰাজনৈতিক দলে সেইটোৱে কৰি আছে তৃতীয়তে কোনো ধৰণৰ নতুন বিদেশী বুজাৰ পৰা আমাক তাৰে মুক্ত কৰি দিয়ক তিনিটা দাবী লৈ মই সংৰক্ষণটো মই 2015 অক্টোবৰতে মই সুপ্ৰিম কোৰ্টৰ প্ৰতিবেদন দিছো তাৰ পিছত আমি 6 লাখ স্বাক্ষৰ সংগ্ৰহ কৰি মোদী ডাঙৰীয়াক আমি যোৱা 19 মে 18 চনত 2018 চনত আমি প্ৰেৰণ কৰিলো 32 খন ঠাইত অসম উচ্চতম ন্যায়ালয়ত কেনেকুৱা কি কথা উল্লেখ কৰিছিল তাত প্ৰতিবেদন আমি কৈছো যে আমাক সংৰক্ষণ দিয়ক 51 চনৰ ভিত্তি আৰু সংশোধনী বিধায়কো নালাগে দুইটা বস্তু উচ্চতম ন্যায়ালয় কিবা নিৰ্দেশ উচ্চতম ন্যায়ালয় আমি মোদী ডাঙৰীয়াক দিছো প্ৰধানমন্ত্ৰী কিন্তু আইন প্ৰণয়ন কৰিব লাগিবতো আমাৰ চৰকাৰে ৰাজ্য কিন্তু আমাৰ যেটো কেন্দ্ৰ আমাৰ তেওঁলোকে এটা সুবিধাবাদী ৰাজনীতি উত্তৰ দিছে নাই দিয়া কোনো উত্তৰ নাপালো তাৰ পিছত আমি এটা নিৰ্বাচনৰ পূৰ্বে আমি 3 মাহ জোৰা 6 লাখ গুহাৰি আমি বিতৰণ কৰিলো অসমত যে নিৰ্বাচনৰ পূৰ্বে তেওঁলোকে যোৱা নিৰ্বাচনত তেওঁলোকে ফলাফল আমাক দিয়ক প্ৰতিশ্ৰুতি ফলাফল দিয়ক এই তিনিটা পদক্ষেপ আমাক তেওঁলোকে গ্ৰহণ কৰি পেলাই আৰু আমি তেওঁলোকে 31 জানুৱাৰী সময়সীমা বান্ধি দিলো কোনো তেওঁলোকৰ ৰেসপন্স নাহিল প্ৰতিক্ৰিয়া নাহিল তাৰ পিছত শেহতীয়াভাৱে যেতিয়া 9 ফেব্ৰুৱাৰী দেখিলো যে আমি যোনখিনি মানুহলৈ যুঁজি আছো খিলঞ্জীয়া মানুহলৈ আমি যুঁজি আছো চিপাঝাৰ ফুৰাতলি আমাৰ মানুহৰ চকুৰ আগতে সেই বেদখলকাৰীবিলাক আপোনাৰ বাছত উঠাই পেলাই চোৰা পেণ্ট পিন্ধাই পেলাই মোদী ডাঙৰীয়া মিটিঙলৈ গ'ল যে যোনজন প্ৰধানমন্ত্ৰীয়ে যিখিনি মানুহ বলিয়া বিস্তাৰ বান্ধকে তৈয়াৰ হৈ যাওঁ বুলি কৈছিলে 2014 আৰু তেওঁলোকৰ এটা জয় জয়কাৰ লৈ পেলাই তেওঁলোকে এটা মিটিং কৰিলে তে দেখিলো যে আমাৰ এটা বিকল্প নাই যাব লাগিব কিন্তু আমাৰ মানুহৰ আমাৰ খিলঞ্জীয়া মানুহৰ আত্মবিশ্বাস আৰু আত্মবল আমি বজাই ৰাখিব লাগিব আমি আত্মবিশ্বাস আৰু আত্মবল আমি বলি দিব নোৱাৰো আমাৰ যি নেতাসকলে যি সুবিধাবাদী আৰু তুখামদৰ ৰাজনীতি কৰি পেলাই আমাৰ জাতি আৰু দেশক ধ্বংসৰ পথত ঠেলি দিছে মায়ঙৰ অৱস্থাটো কেনেকুৱা মায়ঙতো বেদখল হৈছিল একেই কথা একেই প্ৰতিচ্ছবি মায়ঙত 500 ঘৰ আছিলে তেওঁলোকে খালী কৰিলে কিন্তু তাত এটা কি হ'ল তেওঁলোকে সেই 500 মিটাৰ দূৰৰ এখন চৰত বহি থাকে যেতিয়া বৰষুণ হয় বাৰিষাই তেওঁলোকে ইয়ালৈ আনে আমাৰ মানুহে আকৌ হুলস্থুল কৰে তাৰপিছত আকৌ তালৈ পঠাই দিয়ে মানে এইটো চলি আছে আৰু যেতিয়া মই কওঁ আপোনাক এটা কথা কওঁ যেতিয়া এনআৰসি চূড়ান্ত হ'ব ফাইনেল হ'ব তেতিয়াহে আচল আপুনি তেতিয়া দেখিব তেওঁলোকৰ আচল স্বৰূপ ওলাই পৰিব এতিয়ালৈ সকলো শান্ত হৈ আছে কিন্তু তাৰপিছত আৰু আমাৰ খিলঞ্জীয়া উদ্ধাৰৰ পথ নাথাকিব সেইকাৰণে মই বাৰংবাৰ একেবাৰে কথা কৈ আছো আমাৰ সকলো খিলঞ্জীয়া যি নেতা আছে আজি কংগ্ৰেছতে হওক বিজেপিতে হওক সকলো নেতাই খিলঞ্জীয়াক প্ৰতিনিধিত্ব কৰাৰ কাৰণে তেওঁলোকে আজি সেই স্থানটো পাইছে কিন্তু তেওঁলোকে খিলঞ্জীয়াক অৱজ্ঞা কৰি অৱহেলা কৰি তেওঁলোকে বাংলাদেশী পৃষ্ঠপোষকতা কৰি পেলাই তেওঁলোকে নিজৰ ভেটিটো তেওঁলোকে দৃঢ় কৰিব খুজিছে কিন্তু লগতে যে আমাৰ ভেটিটো চিৰদিনৰ কাৰণে তেওঁলোকে নাইকিয়া কৰিব সেইটোৱে আমাৰ তেওঁলোকে বুজা উচিত আৰু ৰাইজে বুজা উচিত এনআৰসি খনৰ ক্ষেত্ৰত আপুনি কেইটামান যিটো প্ৰচেছ যিটো প্ৰক্ৰিয়া তাত উদঙাই দিছে আপুনি কেইটামান ভুল আৰু দোষ তেনেস্থলত যিখন চূড়ান্ত এনআৰসি ওলাব 31 জুলাইত এখন কেনেদৰে খেলিমেলি নোহোৱাকে ওলাব আজিৰ দিনত যোনখন এনআৰসি চলি আছে তাতে খেলিমেলি হ'ব সুপ্ৰিম কোৰ্টে ইতিমধ্যে এটা 10% অনুমানিক এটা স্যাম্পল ৰিভেৰিফিকেশন কৰিবলৈ তেওঁলোকে নিৰ্দেশ দিছে কিন্তু চৰকাৰটো তাত গুৰুত্ব দিয়া নাই তেওঁলোকৰ এটা স্বতন্ত্ৰভাৱে অধিকাৰ আছে তেওঁলোকে এইখিনি কৰক তেওঁলোকে তৎপৰতা দেখুৱাইছে যে আৰু ডকুমেণ্ট দি পেলাই যিমানখিনি মানুহক আমি সহায় কৰোঁ তেওঁলোকক অন্তৰ্ভুক্ত কৰিব আৰু পুনৰ নিৰীক্ষণ কৰি পেলাই যদি সেইখিনি মানুহ আমি নুলিয়াওঁ আমিতো চিৰদিনৰ কাৰণে আমি তেওঁলোকৰ একদম আমাৰ লগত সম অধিকাৰ পাই পেলাই তেওঁলোকে দবদপনি কৰি থাকিব আৰু তেওঁলোকে আছে প্ৰকৃততে বিদেশী চৰকাৰে নকৰিলে এই ক্ষেত্ৰত উচ্চতম ন্যায়ালয়ৰ পদক্ষেপখিনি কেনেকৈ উচ্চতম ন্যায়ালয় কিন্তু কথাটো কি আছে এটা যিমানে উচ্চতম ন্যায়ালয়ে নিৰ্দেশ দিয়ক নিদিয়ক কাৰ্যকৰী কৰিব চৰকাৰে যেতিয়া চৰকাৰে কোনো ধৰণৰ নিৰ্দেশ কাৰ্যকৰী কৰিব নোখোজে তাৰ উচ্চতম ন্যায়ালয়ে এটা সময়ৰ পিছত একো কৰিব নোৱাৰে এটা আপোনাক মই এটা সৰু উদাহৰণ দিওঁ IMDT আইন বাতিল হোৱাৰ পিছত IMDT আইন থকালৈকে কাৰ্যকালত 2005 চনলৈকে 1489টা বিদেশী বিতাড়িত হৈছিল IMDT আইন বাতিল হোৱা এটা 14 বছৰ হ'ল কিমান বিতাড়িত 3000তকৈ কম বিতাড়িত হৈছে যেতিয়া চৰকাৰে কৰিব নোখোজে পৃষ্ঠপোষকতা কৰিব হাজাৰ আপুনি উচ্চতম ন্যায়ালয়ক কওক আমুকক কওক কোনো বেলেগ নহয় কিন্তু কৰণীয় হৈছে তেওঁলোকৰ মানে যদি কৰিব খুজিলেহেঁতেন IMDT থকা সত্ত্বেও কৰিব পাৰিলেহেঁতেন আৰু তাৰ পিছতো আৰু কৰিব পাৰিলেহেঁতেন তাৰ পিছত আৰু অধিক কৰিব পাৰিব লাগিছিল কিন্তু যিহেতু তেওঁলোকে কৰা নাই তেওঁলোকৰ ৰাজনৈতিক সদিচ্ছা নাই আৰু অসমীয়াৰ খিলঞ্জীয়াৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ বাবে কোনো এখন চৰকাৰৰে সদিচ্ছা বা আগ্ৰহ এতিয়ালৈকে দেখা নাই যাৰ বাবে আপুনি ৰাজনীতিত নামিব লগা হোৱা বুলি সেইকাৰণে মই গুৱাহাটী লোকসভাৰ পৰা এতিয়া এবাৰ মানে আমাৰ কালি আমি এনাউন্সমেণ্টটো কৰিলো যে মই এবাৰ গুৱাহাটী লোকসভাৰ পৰা এবাৰ প্ৰাৰ্থী হিচাপে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে মই এবাৰ প্ৰতিদ্বন্দ্বিতা কৰিম
আজি প্ৰশ্নকাল ইমানতে সামৰি মাৰিছোঁ।